নমস্কাৰ, আজি মই আপোনালোকক আকৌ এটা আমৰ বিষয়ে ক'বলৈ চেষ্টা কৰিম আৰু সেই আমটো হৈ গ'ল ভাষ্টাৰা আম। আৰু সেই ভাষ্টাৰা যিটো আম হয় সেইটো প্ৰত্যেক বছৰতে আপোনাৰ 2বাৰ আৰু 3বাৰ লাগে। আপোনালোকে এনেকুৱা ধৰণৰ ভাষ্টাৰা আম ৰুৱক, প্ৰত্যেক বছৰে আপুনি 2বাৰ 3বাৰ আম ছিজনতো আপুনি আম খাবলৈ পাব। আহক এতিয়া আমি চব এই আমটো এতিয়া বৰ্তমান লাগি আছে আৰু ইয়াত আম লাগি আছে, আপোনালোকে দেখিছে। এয়া হৈছে আম, দেখিছে আপোনালোকে, এইটো আম লাগি আছে, এইটো তুলসী আম বুলি কয় আৰু বেলেগ ধৰণৰ আপোনাৰ আম লাগে। এতিয়া আপুনি চাওক এই ভাষ্টাৰা যিটো আম, এই আমটো বৰ্তমান এতিয়া সেইটো দেখিলে আৰু এই আমটো হৈছে এতিয়া বৰ্তমান ফুলিছে। এই দেখিছে আপুনি ফুলিবলৈ দেখা পাইছে। এইটো হৈ গ'ল আমৰ এতিয়া ফুল ফুলিছে। সি আম এতিয়া সৰিব হ'ল আৰু খাই শেষ হ'ব হ'ল, কিন্তু ই আম এতিয়া লগাৰ আৰম্ভ কৰিছে। কাৰণ ভাষ্টাৰা আমটো প্ৰত্যেক বছৰে 2বাৰ বা 3বাৰ আম লাগে। কাৰোবাৰ কোনোবা প্ৰকৃতিৰ যিটো ৱেডাৰলৈ ক'ৰবাত 2বাৰ লাগে, ক'ৰবাত 3বাৰ লাগে। সেইকাৰণে এইটো আগত এবাৰ অলপ দিনৰ আগত ফুলি শেষ হৈ গৈছে, এতিয়া আকৌ নতুনকৈ ই ফুলিছে। আৰু এই ভাষ্টাৰা আমটো এটা গ্ৰাফটিং হয়। মই তাৰ বিষয়ে আপোনাক দাদাই সম্পূৰ্ণ জনাব আৰু দাদাৰ মুখেৰে আমি জানো আহক। আজি এটা আপুনি ভেৰাইটিজ মন কৰিব, এইটো আপোনালোকক দেখুৱাইছিলোঁ আমৰ পুলি, এইটো আপোনাৰ তুলসী আমৰ এই ভেৰাইটিজটো দেখুৱাইছিলোঁ। এতিয়া আমি দেখুৱাম এইটো ভাষ্টাৰা আম, এইটো গ্ৰাফটিংটো, এই গ্ৰাফটিঙৰ পৰাই এই পুলিটো বনোৱা হৈছে। এতিয়া আপোনাক দেখুৱাইছোঁ চব পিছত লাগে বুলি। এই আমটো সেইফালে লাগি আছে, এইফালে এইটো ফুলি আছে। এইখিনি আমৰ ফুল দেখিছে, এয়া কলি দেখিছে, এয়া ফুল দেখিছে আৰু এয়া ফুল আহি আছে, এতিয়া আৰু ফুলিব, ফুলা আৰম্ভ কৰিব আছে। সেইপিনেও কৰিছে সেইফালে। এতিয়া গোটেই এই গছজোপা এতিয়া এই জাষ্ট আপোনাৰ এইটো ভেৰাইটিজ হ'ল এনেকুৱা ধৰণৰ, ই বছৰেকত আপোনাৰ 2বাৰ 3বাৰ লাগে। গতিকে এই বস্তুটো আমটো খাবলৈও ভাল। আপোনাৰ ইয়াৰ নামটো হ'ল ভাষ্টাৰা। গতিকে এই ভাষ্টাৰা ভেৰাইটিটো আপোনাৰ বছৰেকত 2বাৰ 3বাৰ ই লগা আৰম্ভ কৰে। গতিকে ইও এটা বেষ্ট কোৱালিটি আম বুলি বিবেচিত হৈছে। আৰু তাৰ মাজত আমৰ বিষয়লৈ আপোনালোকক আজি আৰু এটা মই বেলেগ ভেৰাইটিজো মই দেখুৱাম। এইটো আমৰ আপুনি এইজোপা গছ বেছি নাই হোৱা, আপোনাৰ 2 বছৰ 2.5 বছৰ হৈছে। গতিকে এইটো 2-3 বছৰৰ পিছত এতিয়া আমাৰ যে এনেকৈ ফুলা আৰম্ভ কৰিছে। যোৱা বছৰ আমি অক্সিজেনত খাবলৈ পাইছোঁ, এতিয়াও অক্সিজেনতে আমি খাবলৈ পাম। এইখিনি তলখন চফা কৰি ৰাখিব লাগে। চফা কৰি ৰখাৰ পাছত ইয়াত পানী যাতে জমা নহয় সেইটো আপোনাৰ ব্যৱস্থা কৰি ৰাখিব। তাৰপিছত ইয়াত কীটনাশক কিছুমান মাৰিব লাগে। আমি কিছুমান কীটনাশক মৰা নাই, এইটো আমাৰ সময়ৰ অভাৱত। কিন্তু কীটনাশকটো মাৰিলে এই কুমলীয়া পাতটোতে এটা পোক হয়। সেই পোকটো বাহিৰৰ পৰা উৰি আহি পেলাই এই পাতটো খায়, আকৌ সি পুনৰ গুচি যায়। গতিকে এই পোকটো আপুনি ইয়াত ৰৈ নাথাকে, আপুনি তাক পোকটো দেখাও নাপায়। গতিকে এই বস্তুটো এনেকুৱা টাইপৰ, এইটো চাওক আপোনাৰ গোটেই পাতখিনি আপোনাৰ যে ফুটুৱাই থৈছে, এইখিনি আপোনাৰ এটা বেমাৰ নহয়, এইটো আপোনাৰ পোকহে। এইটো বাহিৰৰ পৰা সেই পোকটো আপোনাৰ জোনাকী পৰুৱাৰ নিচিনাকৈ এটা পোক আহে। সেইটো পোকটো আহি পেলাই পৰি ইয়াত তলফালৰ পৰা খোৱা আৰম্ভ কৰে। পাতৰ ওপৰফালে নপৰে, সি তলফালৰ পৰা পৰে। গতিকে সেই পাতটো খাই পেলাই কিছুমান গুচি যায়। এতিয়া ইয়াত আপোনালোকে সেই কীটনাশক EC25 বা একালছ 25 বা মালাথিয়ান, ট্ৰাইচেল এনেকুৱাকেইটা আপোনালোকে কীটনাশক ঔষধ স্প্ৰে কৰিলেও এইটো আপুনি ছাকচেছ হ'ব। এইবিলাক পুলি আমাৰ ওচৰতে পাব। আপুনি এইবিলাক পুলিৰ বিষয়লৈ আপোনাৰ কিবা যদি জানিবলগীয়া থাকে, আমাৰ কণ্টেক্ট নম্বৰ দিয়া থাকিব। আপুনি কণ্টেক্ট নম্বৰ মতে আপোনালোকে এইটো আমাৰ নাৰ্চাৰীৰ পৰা নিব পাৰিব।